Bora Zindabad! Vasco Bora Zikame! Vasco Bora Zikame! Vasco Bora Zindabad! আপোনাৰ কিবা আদৰ্শ যদি স্খলিত হৈছে বুলি ভাবিছে আমি সমস্ত আমি পাতি ল'ম আমি ভাগ কৰি ল'ম পাতি ল'ম আপোনাৰ জিকিলেও মোৰ একো মোক পাবলগীয়া একো নাই কিন্তু মানুহখিনি MLA যদি মই জিকিও যাওঁ মই কি পাম আমি সকলো ৰাইজে সেৱা নিবেদন কৰিছো যাতে তেখেতে জিন্দাবাদ সমষ্টি হৈ আমাক উদ্ধাৰ কৰে কৃষ্ণ কৃষ্ণ মই দেউতা মোৰতো ইমান কৰা নাছিলো আমাক ইমান বিক্ৰী কৰিলে আপোনাৰ সততা চাওক আপোনাৰ সততা কেনে আপুনি সততা চিঞৰি ৰাখিম আপোনাক আমি কাৰো মানুহৰ পৰা পোৱা নাই দাদা আমাৰ মা দেউতা যিটো জন্ম হৈছিলে কিন্তু আপোনাৰ পৰা কৰিবলগীয়া বুজি পাইছো এবাৰ আমাক সুবিধা দিয়ক এইবাৰলৈ দিয়ক পাছত আপুনি আপোনাক সেইটো আপোনাক আমি সকলোৱে আমি ইয়াৰ পৰা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিজন আমাৰ মুৰব্বী শ্ৰেষ্ঠ সাংসদৰ হাৰিত বহা এজন আপোনাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমি এটা মেছেজ দিছোঁ আমি আচলতে নিৰ্দলীয় বুলি খেলাবলৈ যোৱা নাই আমি আপোনাৰ পিতৃৰ আদৰ্শৰে অনুকূত হৈ পানি আমি এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ যি পুনৰ আহিছোঁ এজন সক্ৰিয় কৰ্মী হিচাপে কাৰণ আপোনাৰ প্ৰয়াত পিতৃ আছিল আৰু সততা ৰাজনীতি কৰা ব্যক্তি সেই সততাটো আমি বিচাৰি পাইছোঁ একমাত্ৰ আমাৰ বৰ্তমানৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ ওচৰত আৰু সেইকাৰণে আমি আজি সমূহ ৰাইজে আমি কংগ্ৰেছ ত্যাগ কৰা নাই তথচ আমি কংগ্ৰেছৰ বিধায়ক বৰ্তমান হৈ আছে তেখেতৰ কাৰ্যকাল শেষ হোৱা নাই সেইকাৰণে আমি আহি তেখেতক আমাৰ যোগেদি আপোনাক আজি আমি এটা মেছেজ দিছোঁ এটা সংবাদ পঠিয়াইছোঁ যে সততা আছে আৰু পৃথিৱীত ধৰ্ম আছে গতিকে ধৰ্মৰ লগত সদায় জয় হয় আৰু সততাৰ সদায় জয় হয় আৰু আমি আশা কৰিছোঁ আমাৰ বৰ্তমানৰ বিধায়কজন সততা থাকিব আৰু চিৰদিন থাকিব আৰু আমি বিপুল ভোটত তেখেতক আমি ইয়াৰ পৰা জয়যুক্ত কৰি উলিয়াই লৈ যাওঁ তিতাবৰৰ বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি শিক্ষাবিদসকল আহিছে বুদ্ধিজীৱীসকল আহিছে শিল্পী সাহিত্যিক সকলো আহিছে আৰু সকলো আহি ভাস্কৰজ্যোতি বৰুৱাৰ যি সততা সেই সততাক সন্মান জনাই তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰক্ষেপ কৰিছে আৰু ৰাইজে কাকুতি ঘোষা গাই তামোল পাণ দি তেওঁক সন্মান কৰাইছে তেখেতে ৰাইজৰ শ্ৰদ্ধাৰ প্ৰতি সন্মান জনাই তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিবৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু তেওঁ সন্মতি জনোৱাৰ লগে লগেই বিভিন্ন চুক কাণৰ পৰা আমাৰ কৰ্মীসকল আহি ইতিমধ্যে তেওঁৰ ঘৰত ভিৰ দিছেহি আৰু খুব সম্ভৱ আমি যিমানটো গম পাইছোঁ যে কাইলৈৰ ভিতৰত ভাস্কৰজ্যোতি বৰুৱাৰ ঘৰত আৰু বৃহৎ সংখ্যক মানুহে ভৰি পৰিব আৰু ইতিমধ্যে আমালৈ ফোন আহিছে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়ালৈ ফোন আহিছে খুব মানে এখন ভাল যুঁজ হ'ব আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভাস্কৰজ্যোতি বৰুৱাক সন্মান জনাই তিতাবৰত আমি জয়যুক্ত কৰাব পাৰিম।